এয়া আজি বহুত বেছি আমাৰ ফালে ঠাণ্ডা পৰিছে। কুঁৱলী দিয়ে আছে এতিয়ালৈকে। গুড মৰ্ণিং ফ্ৰেণ্ডছ, মোৰ এটা ভিডিঅ'লৈ স্বাগতম। মানুহজনে ঠাইত যাব বোলে, তাৰ কাৰণে আমি আজি 5টাতে উঠিছোঁ। এইফালে মানুহজনে গা পা ধুই গ'ল, ময়ো লগতে আধা ঘণ্টা খোজকাঢ়িলোঁ। ঘৰলৈকে আহি সকলো কাপোৰ কানি চাফত দি মুখখন ধুই লৈ এফালৰ পৰা চাফা কৰাত লাগি গৈছোঁ। যিহেতু মাও পথাৰত গুচি গ'ল, গোটেইখিনি ময়ো কৰিব লাগিব। তাৰ কাৰণে এফালৰ পৰা সকলো কৰি লৈ এয়া গাটো ধুই আহিয়ে মন্দিৰত সোমাই চাকি গছ জ্বলাই আহিছোঁ। ড্ৰেছটো সলাই লৈ পাকঘৰত আহি গৈছোঁ। পাকঘৰত আহি প্ৰথমে পানী খাইছোঁ, ভাবিলোঁ মালৈ কিবা এটা বনাই লৈ যাব লাগিব। তাৰ কাৰণে এয়া চাহ বহাই দিছোঁ। আনফালে এয়া পাচলি কাটিব আৰম্ভ কৰিছোঁ, যিহেতু ভাতো বনাব লাগিব। ধুনীয়াকৈ এয়া 2খন পিঠা বনালোঁ, বনাই মাৰ কাৰণে এয়া পথাৰলৈ বুলি আহিলোঁ। এয়া মায়ে পথাৰত কাম কৰি আছে। এইফালে মাক ধুনীয়াকৈ চাহখিনি দি পুনৰ মই ঘৰলৈ উভতিলোঁ। আহিয়ে ভৰি হাত ধুই লৈ এয়া পাচলিখিনি বহাই দিছোঁ। এতিয়ালৈ ইমানেই। বাই।